শেহতীয়াকৈ ভাৰত চৰকাৰৰ গ্ৰেট নিকোবৰ প্ৰজেক্টক কেন্দ্ৰ কৰি এক ভয়াৱহ খবৰ পোহৰলৈ আহিছে। আন্তৰ্জাতিক আদিবাসী অধিকাৰ সংস্থা সাৰ্ভাইভেল ইণ্টাৰনেশ্যনেলে ইউনাইটেড নেশ্যনক উল্লেখ কৰা অনুসৰি দ্বীপপুঞ্জটোত পৰিকল্পিত ৭৫,০০০ কোটি টকাৰ এই উন্নয়ন প্ৰকল্পৰ ফলত চম্পেন আদিবাসী সম্প্ৰদায় নিশ্চিন্ন হোৱাৰ সম্ভাৱনা আছে। এই প্ৰকল্পত এটা মেগাপৰ্ট, বিমানবন্দৰ, নগৰ আৰু বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। কিন্তু প্ৰায় ৩০০ গৰাকী চম্পেন লোকৰ এটা অতি দুৰ্বল আদিবাসী গোটে বাহিৰৰ লোকৰ সৈতে সংস্পৰ্শ এৰাই দ্বীপপুঞ্জটোত বাস কৰি আহিছে আৰু এতিয়া তেওঁলোকৰ অস্তিত্বৰ ওপৰত ভাবুকি আহি পৰিছে। বিশেষজ্ঞসকলে সতৰ্ক কৰিছে যে এই প্ৰকল্পই চম্পেনৰ বাস্তুতন্ত্ৰ ধ্বংস কৰি দিব আৰু বিভিন্ন ৰোগৰ ফলত তেওঁলোকৰ মৃত্যু হ'ব পাৰে। গতিকে চৰকাৰৰ এনে প্ৰকল্পক জাতি হত্যাৰ সমতুল্য বুলি অভিহিত কৰি সংস্থাটোৱে ভাৰত চৰকাৰক প্ৰকল্প বাতিল কৰিবলৈ আৰু চম্পেনৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে।